হে মনে উপজয় জানা মনে হে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। মানুহে বন্ধৰ পৰা মুক্তি হ'বলৈ হ'লে মনটোৱে আপোনাৰ যদি একফালে ঘূৰাই দিব পাৰে, কোনফালে? ভকতৰ সংগৰ ফালে যদি ঘূৰাই দিব পাৰে, সন্তৰ সংগ ফালে ঘূৰাই দিব পাৰে, ভাগৱতৰ ফালে যদি আনিব পাৰে, তেনেহ'লে তাৰ মনটোৰ দ্বাৰা সেই জীৱটো মুক্তি হ'ব পাৰে। আৰু যদি মনটো যদি ঘৰতে আছে, তাতিবা পঢ়া কথাটো গম পালে, বোলে হে আৰু কিমান আৰু সৎসংগ লৈ ল'ব, ভকতৰ সংগ ল'ব, ইমান ডাঙৰ কাম আছে, নাযাওঁ দে, মনটোক বান্ধি দিলে নহয় আপুনি, হয়নে বাৰু? আৰু সেই মনটোৱে আপোনাৰ কি হ'ব? বন্ধৰ কাৰণ হ'ব। সেইকাৰণে সন্তজনে, ভকতজনে, জ্ঞানীজনে সদায় এই মনটো প্ৰভু ভগৱন্তৰ চৰণত লগাবলৈ যত্ন কৰে। আৰু এই মনটো কেনেকৈ লাগিব, ইয়াৰ এটা মানে শাস্ত্ৰ, যিটো তত্ত্ব জ্ঞানেৰে আপোনালোকৰ মাজত প্ৰকাশ কৰিম। মনটোক যাতে ঈশ্বৰত অৰ্পণ কৰি ঈশ্বৰত লগাই থ'ব পাৰোঁ, ভগৱন্তই কৈছে, হে অৰ্জুন, মন্মনা ভৱ মদভক্তো মদজাজি মাম নমস্কুৰু, মামে বসৈছি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। অৰ্জুনক কৈছে, অ মুত মাত্ৰ সদা দিয়া মন, অ মূৰ ভক্ত হোৱা সৰ্বক্ষণ, অ মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ, হয়নে বাৰু? মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আমাৰ বেলিৰাম বাপ আহিছে, আমি বাপজনক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আমাৰ নৰেন বাপু, ডেকা বাপু আহিছে। গতিকে এই মনটো আমাৰ উগুল থুগুল, মন আমাৰ খেলি মেলি, হয়নে বাৰু? যেনি তেনি যায়। তো আমি গৰকীয়াটো কাক বনাব লাগিব? কৃষ্ণক বনাব লাগিব, হয়নে প্ৰভু? আৰু যেতিয়া মনটো আমি ভকতৰ ফালে ঘূৰাই দিব পাৰোঁ, তেতিয়াই সেই মনটো মুক্তিৰ কাৰণ হ'ব পাৰে। মনটো যদি আমি ঘৰত সোমাই কিনি ঘৰতে বন্দী কৰি ৰাখোঁ, সাধু সংগলৈ নপঠিয়াওঁ, তেতিয়া সেইটো মন বন্ধৰ কাৰণ হ'ব পাৰে। সেইকাৰণে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, মূৰ গুণ গণ মাত্ৰ কৰিবে শ্ৰৱণ। কাৰণ শ্ৰৱণ কৰাৰ লগে লগে